নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি চতুৰ্থটি অধ্যায়ৰ 12 নম্বৰ পাঠ যাতায়াত আৰু যোগাযোগৰ অষ্টমটি অংশ এই অনুশীলনীৰ অংশটি আলোচনা কৰিম এতিয়া আহাচোন এই আমি অনুশীলনীৰ অংশটি লৈ যাওঁ আৰু ইয়াত থকা প্ৰশ্নবোৰৰ উত্তৰ কৰোঁ এতিয়া এই অনুশীলনীৰ প্ৰথম প্ৰশ্নত তোমালোকক উত্তৰ লিখিবলৈ দিছে অনুশীলনী একত দিছে উত্তৰ লিখা ক প্ৰশ্ন হৈছে যে স্থল পথেৰে চলা দুখন যান-বাহনৰ নাম আহাচোন লিখো উত্তৰত লিখিবা স্থল পথেৰে চলা দুখন যান-বাহনৰ নাম হ'ল বাছ অটো ৰিক্সা ইয়াৰ পিছলৈ যাওঁচোন আহা খত দিছে যান-বাহন থকাৰ বাবে আমাৰ কি সুবিধা হৈছে ইয়াৰ উত্তৰ হ'ব যে যান-বাহন থকাৰ বাবে আমি এঠাইৰ পৰা আন এঠাইলৈ যাব পাৰো আৰু বিভিন্ন বয় বস্তু কঢ়িয়াব পাৰো এতিয়া গত দিছে যে তিনিটা যোগাযোগৰ মাধ্যমৰ নাম উত্তৰ হ'ব তিনিটা যোগাযোগৰ মাধ্যমৰ নাম হ'ল টেলিফোন বাতৰি কাকত আৰু ৰেডিঅ' ইয়াৰ পিছলৈ যাওঁচোন আহা ঘৰত দিছে আলিবাটত খোজ কাঢ়োতে মানি চলিবলগীয়া তিনিটা নিয়ম আহাচোন ইয়াৰ উত্তৰ লিখো উত্তৰ আলিবাটত খোজ কাঢ়োতে মানি চলিবলগীয়া তিনিটা নিয়ম হ'ল এক ৰাস্তাত সদায় নিজৰ বাওঁ হাতে খোজ কাঢ়িব লাগে দুইত লিখিবা ৰাস্তা পাৰ হওঁতে সাৱধানে সোঁৱে বাওঁৱে চাই ল'ব লাগে আৰু তিনিত লিখিবা চলি থকা যান-বাহনৰ আগেৰে পাৰ হ'ব নালাগে গতিকে এই সমূহ হৈছে আলিবাটত খোজ কাঢ়োতে মানি চলিবলগীয়া নিয়মসমূহ ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া 2 নম্বৰত তোমালোকক ক অংশৰ লগত খ অংশ মিলাবলৈ দিছে 2 ক অংশৰ লগত খ অংশ আস্তানি মিলোৱা এয়া চোৱাচোন ক অংশ আৰু এয়া খ অংশ গতিকে আমি ক অংশৰ লগত খ অংশ আস্তানি মিলাওচোন আহা ট্ৰেক্টৰ ক'ত চলে বাৰু চাওচোন আহা ক'ত চলে হয় মাটিত চলে গতিকে আমি এনেদৰে ইয়াত লিখিম মালবাহী ৰেলে কি কঢ়িয়ায় বাৰু হয় বয় বস্তু কঢ়িয়ায় গতিকে এনেদৰে আমি আস্তানি মিলাম ফেৰী ক'ত চলে বাৰু ফেৰী পানীত চলে গতিকে আমি এনেদৰে ইয়ালৈ আস্তানি মিলাম আৰু উৰাজাহাজ ক'ত চলে উৰাজাহাজ হয় আকাশত উৰে গতিকে আমি এনেদৰে ক অংশৰ লগত খ অংশ আস্তানি মিলালো ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত আকৌ তোমালোকক 3 নম্বৰত খালী ঠাই পূৰ কৰিবলৈ দিছে খালী ঠাই পূৰ কৰা আহাচোন খালী ঠাইসমূহ আমি পূৰ কৰোঁ কত দিছে যে যান-বাহনবোৰ চলিবলৈ পেট্ৰল ডিজেল আদি ডেশ প্ৰয়োজন হয় এতিয়া এই খালী ঠাইত কি হ'ব যান-বাহন চলিবলৈ কি লাগে পেট্ৰল ডিজেল কি বাৰু ইন্ধন গতিকে আমি ইয়াত ইন্ধনৰ লিখিম ইয়াৰ পিছত খত দিছে যে উত্তপ মৰুভূমিৰ ডেশ বোলে মৰুভূমিৰ কি বোলে বাৰু মৰুভূমিৰ জাহাজ নহয়নে বাৰু গতিকে ইয়াত আমি জাহাজ লিখিম গত দিছে যে খোজ কাঢ়োতে সদায় নিজৰ ডেশ যাব লাগে খোজ কাঢ়োতে কোনফালে যাব লাগে বাৰু সদায় নিজৰ বাওঁ হাতে যাব লাগে ইয়াৰ পিছত ঘট দিছে যে এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰা ব্যৱস্থাই হ'ল ডেশ এই ব্যৱস্থাটো কি বুলি কোৱা হয় এঠাইৰ পৰা আন এঠাইলৈ যোৱা এই ব্যৱস্থাটো হৈছে কি বাৰু হয় যাতায়াত ব্যৱস্থা গতিকে ইয়াত আমি যাতায়াত লিখিম আমি এনেদৰে খালী ঠাইসমূহ পূৰ কৰিলো ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক এখন ছবি আঁকিবলৈ দিছে 4 দিছে যে তুমি ভাল পোৱা এখন বাহনৰ ছবি আঁকা তোমালোকৰ প্ৰত্যেকৰে ভাল পোৱা বাহনসমূহ বেলেগ বেলেগ হ'ব গতিকে এয়া তোমালোকে নিজে উত্তৰটো কৰিবা আৰু সেই নিজৰ ভাল লগা বাহনখনৰ ছবি আঁকিবা গতিকে মৰমৰ অকনিহত এই অনুশীলনীৰ লগে লগে তোমালোকৰ 12 নম্বৰ পাঠ যাতায়াত আৰু যোগাযোগৰ ইমানতে অন্ত পৰিল আশা কৰোঁ এই পাঠটিত তোমালোকক যিখিনি শিকালো তোমালোকে ভালদৰে বুজি পালা
গতিকে পৰৱৰ্তী পাঠ লৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছোঁ নমস্কাৰ